বিধানসভাত যি জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰিল তাৰ পিছত আমি দেখিবলৈ পাইছোঁ শিৱসাগৰত এনেধৰণে আচলতে ফটকা ফুটাই এক শিৱসাগৰত আই আহোম যুৱ পৰিষদ আৰু চিটু বৰুৱাৰ দ্বিতীয় সংগ্ৰামী পৰিষদৰ এনেধৰণে আচলতে ইয়াত দেখা গৈছে শিৱসাগৰত মই পোনে পোনে এতিয়া আপোনালোকক জানিব বিচাৰিম আজি জিন্দাবাদ তাই আহোম জিন্দাবাদ তাই জিন্দাবাদ তাই জিন্দাবাদ তাই আহোম জনগোষ্ঠী জিন্দাবাদ আহোম জনগোষ্ঠী জিন্দাবাদ তাই আহোম জনগোষ্ঠী জিন্দাবাদ আজি এক যুগান্তকাৰী সিদ্ধান্ত ল'লে বিধানসভাত প্ৰতিবেদন দাখিল কি ক'ব চাওক আজি এটা অতি যুগান্তকাৰী পদক্ষেপ হৈছে আজি অসম বিধানসভাত মন্ত্ৰী গোটৰ প্ৰতিবেদন আজি দাখিল কৰা হৈছে আমি একমুখে টাই আহোম জনগোষ্ঠী হৈ টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাই পাই আজি আমি অসম চৰকাৰক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু মন্ত্ৰী গোটৰ সকলো সদস্যক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অসম বিধানসভাৰ অধ্যক্ষকে ধৰি অসম বিধানসভাৰ সকলো সদস্যকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি এই পদক্ষেপে 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত চূড়ান্ত যি আমাৰ ধাপ আছিলে সেয়া অতিক্ৰম কৰিলে আৰু আমি আশা ৰাখিম অহা 1 ডিচেম্বৰৰ পৰা সংসদৰ যি শীতকালীন অধিৱেশন হৈছে এই শীতকালীন অধিৱেশনতে 2024 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমাৰ জনজাতিকৰণ হ'ব আৰু এই 6 জনগোষ্ঠীৰ জনজাতিকৰণে অসমীয়া খিলঞ্জীয়া ৰাইজৰ সুৰক্ষাৰ ক্ষেত্ৰত এটা অতি যুগান্তকাৰী পদক্ষেপ হ'ব বুলি আমি অনুভৱ কৰিছোঁ টাইপাৰ দিগন্ত তাবুলী মোৰ লগত আছে চিটু বৰুৱা এটা কি সিদ্ধান্ত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই চৰকাৰখনে অসমীয়া জাতিৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰি আহিছে আজি বনাঞ্চলৰ মাটি সত্ৰৰ মাটি নামঘৰ মাটি অবৈধ সঞ্চয়ভুক্ত নাগৰিকৰ পৰা বেদখলমুক্ত কৰিলে ইয়াৰ লগতে লাখ লাখ নিবনুৱা শিক্ষিত যুৱক যুৱতীয়ে মেধাৰ ভিত্তিত এটকাও নিদিয়াকৈ চাকৰি পালে আৰু ইয়াৰ সমান্তৰালভাৱে অসমখন সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে অনাদি অনন্ত কাললৈ অসমীয়া মানুহে এই মাতৃভূমিত মূৰ দাঙি জীয়াই থাকিবলৈ হ'লে অসমত অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিবলৈ হ'লে অসমৰ সম্পদ অধিকাৰ ভূমি অধিকাৰ অৰ্থনৈতিক অধিকাৰ ৰাজনৈতিক অধিকাৰ বাকী অধিকাৰ কেৱল মাত্ৰ অসমীয়া মানুহৰ হাতত থাকিবলৈ হ'লে আৰু অসমৰ শাসনৰ বাগজুৰিডাল অসমীয়া মানুহৰ থাকিবৰ কাৰণে 6টা জনগোষ্ঠী জনজাতিকৰণ অতি প্ৰয়োজন আছিলে আৰু আজি মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যিখন প্ৰতিবেদন ওলালে তাক লৈ আমি জাতীয় সংগ্ৰামী অসম আৰু সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ যথেষ্ট সুখী হৈছোঁ এই ইয়াৰ ফলত কিন্তু এটা কথা স্পষ্ট হৈছে আজিৰ তাৰিখৰ পৰা অসমীয়া জাতিটো সুৰক্ষিত হ'বলৈ গৈ আছে দেখুৱাইছো আচলতে এনেধৰণৰ উল্লাস জনজাতি সুৰক্ষিত অসম সুৰক্ষিত জনজাতি সুৰক্ষিত অসম সুৰক্ষিত জনজাতি সুৰক্ষিত অসম সুৰক্ষিত জনজাতি সুৰক্ষিত অসম সুৰক্ষিত জয় অসম জয় অসম জিন্দাবাদ 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 জনজাতি সুৰক্ষিত অসম সুৰক্ষিত জনজাতি সুৰক্ষিত অসম সুৰক্ষিত খিলঞ্জীয়া ঐক্য জিন্দাবাদ খিলঞ্জীয়া ঐক্য জিন্দাবাদ জয় অসম জয় অসম আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় এইধৰণে কাম কৰি যাওক অনাগত আহিবলগীয়া দিনকেইটাত অসমৰ ৰাইজ মুখ্যমন্ত্ৰী মহোদয়ৰ পক্ষত আছে আৰু সদায় থাকিব এই প্ৰস্তাৱটি এই আমাৰ মুখ্যমন্ত্ৰীয়ে তেওঁ প্ৰেছাৰ দিব লাগে আগন্তুক যি শীতকালীন অধিৱেশন আছে সংসদত সেই সংসদত যে এই বিলখন পাছ হৈ যায় এয়া আমি দেখুৱাইছোঁ শিৱসাগৰত এনেধৰণে আচলতে টাই আহোমৰ সংগঠনসকল ওলাই আহিছে ৰাইজ ওলাই আহিছে আৰু এনেধৰণে আজি ফটকা ফুটাই এক উৎসৱময় পৰিৱেশৰ সৃষ্টি কৰিছে যিহেতুকে এক যুগান্তকাৰী সিদ্ধান্ত ল'লে জনজাতিকৰণৰ বাবে যি আহুৱা আছিলে আহুৱা দূৰ হ'ল আৰু এটা পদক্ষেপ আগবাঢ়িল আৰু তাকে লৈ আমি দেখিছোঁ শিৱসাগৰত এয়া এক পৰিৱেশ আমি দেখুৱাইছোঁ শিৱসাগৰত বিভিন্ন সংগঠনৰ জাতীয় সংগঠনে ওলাই আহি মুখ্যমন্ত্ৰীক এনেধৰণে আচলতে পৰিণত হয় আৰু এই শীতকালীন অধিৱেশনতে এই দাবীটোক অধিক ত্বৰান্বিত কৰাৰ স্বাৰ্থত টাইপাৰ 100 সদস্যই অহা শীতকালীন সংসদৰ অধিৱেশনৰ সময়ত দিল্লীলৈ যাত্ৰা কৰিব আৰু এই দাবীটোক যাতে এই অধিৱেশনতে এই শীতকালীন অধিৱেশনতে যাতে আমাৰ পূৰণ হয় তাৰ বাবে টাইপাৰ এই 100 সদস্য গোটটোৱে দিল্লীত গৈ এটা বিশেষ যাত্ৰাৰে এই প্ৰচেষ্টা হাতত ল'ব Long live